কালি দিনটোত মঙলে মাছৰ বজাৰত মাছৰ কিনা বেচাক লৈ যি এক মাৰপিটৰ ঘটনা হৈছিলে তাৰ পিছতে বজৰং আৰু বিশ্ব হিন্দু পৰিষদৰ লোকসকলে আহি মাছৰ বজাৰখন বন্ধ কৰি দিছিল আৰু মাছৰ বজাৰ সমগ্ৰ বজাৰখনেই বন্ধ হৈ পৰিছিল। তাৰ পিছৰ আজিৰ পৰিস্থিতি আমি দেখুৱাইছোঁ। আজি সেই মাছ বজাৰত আমি উপস্থিত আছোঁ, মাছ বজাৰৰ সেই দৃশ্যটো দেখুৱাইছোঁ। এতিয়া মাছৰ বজাৰ প্ৰায় বন্ধ বুলিয়ে ক'ব লাগিব। দুই এগৰাকী ব্যৱসায়ী আহিছে আৰু দুই এগৰাকী ব্যৱসায়ী আহি ইয়াত মাছৰ বিক্ৰীৰ বাবে আহিছে, কিন্তু গ্ৰাহক এতিয়ালৈ কিন্তু কোনো অহা নাই। এক প্ৰকাৰ ক'ব গ'লে পৰিৱেশ যদিও সুস্থিৰ হোৱা বুলি ক'ব পাৰি, কিন্তু ইয়াত কিন্তু ব্যৱসায়ী বা গ্ৰাহকৰ ভিৰ যথেষ্ট কম দেখিবলৈ পোৱা গৈছে। আমি সেই পিছৰ দিনটো আমি পৰিৱেশটো দেখুৱাইছোঁ। আমাৰ সৈতে আছে সদৌ ছাত্ৰ সন্থাৰ উপসভাপতি খগেন ৰাজবংশী আছে, আমি তেখেতৰ সৈতেও কথা পাতিম। কালি যিটো পৰিস্থিতি হৈ গৈছিল, আজি এই পৰিৱেশটো কেনেকুৱা কি বুলি নিশ্চয়কৈ চাওক, কালি যিটো উত্তপ্ত পৰিৱেশ হৈছিলে, আজি স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিছে আৰু এই স্বাভাৱিক পৰিস্থিতি ঘূৰি অহাটো সকলোৱে বিচাৰে আৰু আমিও বিচাৰোঁ। তৎসত্ত্বেও স্বাভাৱিক পৰিৱেশ যদিও ঘূৰি আহিছে, মঙলদৈ পৌৰসভাৰ অন্তৰ্গত যিসমূহ স্থান আছে, বিশেষকৈ মঙলদৈ চহৰৰ অন্তৰ্গত ব্যৱসায়িক স্থানসমূহত যাতে খিলঞ্জীয়াৰ দপদপনি থাকে, প্ৰভুত্ব থাকে। ইয়াত যাতে খিলঞ্জীয়া যিসকল ব্যৱসায়ী আছে তেওঁলোকে যাতে কোঠাসমূহ লাভ কৰে, তেওঁলোকে যাতে সকলো সা সুবিধা লাভ কৰিব পাৰে, তাৰ পৰ্যাপ্ত সা সুবিধা যোগান ধৰাটো মিউনিচিপালিটিৰ দায়িত্ব আৰু সকলোৱে ভাতৃত্ববোধেৰে আমি আগবাঢ়িব লাগিব। তৎসত্ত্বেও কিন্তু খিলঞ্জীয়াৰ ব্যৱসায়ীসকলে যাতে যিসমূহ ক্ষুদ্ৰ ব্যৱসায়ী আছে তেওঁলোকে যাতে পৌৰসভাখনৰ পৰা যাতে 100% সহযোগিতা পায়, সেই কথাটো আমি পৌৰসভাক দৃষ্টি ৰাখিবলৈকে আমি আহ্বান জনাইছোঁ। আৰু অসম চৰকাৰকো মঙলদৈ চহৰখনত যি ধৰণে সন্দেহযুক্ত মানুহৰ বা অখিলঞ্জীয়াৰ যি ধৰণৰ প্ৰভুত্ব বা দপদপনি দিনক দিনে বৃদ্ধি পাইছে, এই বিষয়টো যাতে হাতে কামে ফলপ্ৰসূভাৱে যাতে তেওঁলোকে কাম কাজ কৰে, তাৰ কাৰণে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ। পৌৰসভাৰ কিবা গিল্টি থকা নিশ্চয় চাওক, আৰু এই স্থানসমূহ আমি যদি এটা দশক বা দুটা দশক আগলৈকে উভতি চাওঁ, তেতিয়াহ'লে ইয়াত যিসকল আমাৰ মাছৰ ব্যৱসায়ৰ লগত পৰম্পৰাগতভাৱে যিসকল লোক সনাতন মানুহৰ জড়িত হৈ আহিছিলে, সেইসকলৰ আছিলে অনুজ্ঞাপত্ৰ। কিন্তু সেই অনুজ্ঞাপত্ৰসমূহৰ বিপৰীতে ইয়াত এই বৰ্তমান যিসকলে নৱপ্ৰজন্মই বা নবীন ব্যক্তিসকলে বা যিসকল ব্যৱসায়ী তেওঁলোকে কি ধৰণে ইয়াত অনুজ্ঞাপত্ৰ লাভ কৰিলে, এই কথাসমূহ এক তদন্ত হ'ব লাগে। আৰু মঙলদৈ পৌৰসভাখনৰ যিসমূহ ব্যৱসায়িক স্থল আছে, ব্যৱসায়িক কোঠা আছে, ইয়াক কি ধৰণে আবণ্টন দিয়ে, কি প্ৰক্ৰিয়াৰ আবণ্টন হয়, কি প্ৰক্ৰিয়াৰ কাম কাজ পৰিচালনা মঙলদৈবাসী ৰাইজে কিন্তু আন্ধাৰত থাকে, এই কথাসমূহ যাতে পৰিষ্কাৰ হয়। মঙলদৈ চহৰখনত কি ধৰণে মঙলদৈ পৌৰসভাৰ যিসমূহ ৰুম আছে, ব্যৱসায়িক স্থান আছে, এইসমূহ যাতে খিলঞ্জীয়া ৰাইজে, খিলঞ্জীয়া ব্যৱসায়ীসকলে, ক্ষুদ্ৰ ব্যৱসায়ীসকলে যাতে লাভ কৰিব পাৰে, তাৰ কাৰণে যাতে অসম চৰকাৰখনে আৰু মঙলদৈ পৌৰসভাই ফলপ্ৰসূ ব্যৱস্থা ৰূপায়ণ কৰে, গ্ৰহণ কৰে, তাৰ কাৰণে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা পুনৰবাৰ দাবী উত্থাপন কৰিছোঁ। কথা আমি জানিবলৈ পাইছোঁ যে যিহেতু যিগৰাকী আছাদ আলী বুলি যিগৰাকী ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে, তেখেতৰ নামত পূৰ্বে এটা অভিযোগ আছিলে বা তেখেতে পূৰ্বতে জেল খাইছিলে। এতিয়া জেল খোৱা এজন লোকক পৌৰসভাই ইয়াত ঠাই দিছে, এই ক্ষেত্ৰত নিশ্চয়কৈ চাওক, এই আছাদ আলী ব্যক্তিগৰাকী এই মাছ ব্যৱসায়ীৰ লগত জড়িত আনসকলো তেওঁৰ যে এক অপৰাধমূলক এক প্ৰৱণতাৰ মনোবৃত্তিৰে ভৰি আছে, এই কথাটো আমি সকলোৱে জানো। ইয়াৰ আগতো তেখেতে যথেষ্টখিনি মানে এই বজাৰত ক্ৰেতাৰ লগত তেওঁ সংঘাতত লিপ্ত হোৱাৰ এক বিৱৰণ বা ইতিহাস আছে। গতিকে এনেকুৱা ধৰণৰ যিসকল অপৰাধ মনোবৃত্তিৰে পৰিপূৰ্ণ, সেইসকল ব্যক্তিক যাতে কোনো ধৰণৰ অনুজ্ঞাপত্ৰ যাতে লাভ নকৰে বা লগে লগে বাতিল কৰিব লাগে, এই কথাসমূহ কিন্তু সকলোৱে চাব লাগে। আৰু সচেতন মহলেও যাৱতীয় কৰ্তৃপক্ষৰ ওচৰত ইয়াৰ অভিযোগ দাখিল কৰে, এই কথাটো আমি আশা কৰিম। কি ক'ব, আজি কিছু পৰিমাণে স্বাভাৱিক পৰিস্থিতি হৈছে আৰু আশা কৰা হৈছে যে বজাৰখন হয়। চাওক, আমাৰ মাজত এতিয়া উপস্থিত আছে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি ডাঙৰীয়াই মাত্ৰ বক্তব্য দিলে, তেওঁৰ বক্তব্যখিনি যথেষ্ট ভাল হৈছে। মঙলদৈ চহৰখন সাধাৰণতে এখন শান্তিপূৰ্ণ চহৰ। এই চহৰত আমি সকলো ধৰ্ম বৰ্ণ ভাষাৰ মানুহে একেলগে বসবাস কৰি আছোঁ, কিন্তু এই চহৰখনত হয়তো এনেকুৱা ধৰণৰ ঘটনা ঘটা নাই, যিটো যোৱাকালি দুৰ্ভাগ্যজনকভাৱে এজন ক্ৰেতাৰ ওপৰত আমাৰ মাছ বেপাৰী এজনে দুৰ্ব্যৱহাৰ কৰাৰ লগতে বিভিন্ন দল সংগঠনৰ লগতে এই টাউনৰ সজাগ জনসাধাৰণ ওলাই আহি প্ৰতিবাদ কৰিলে। লগে লগে দৰং জিলা আৰক্ষী অধীক্ষক লগতে মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সেই ল'ৰাজনক, যিটো নাম আছিল আছাদ আলী, তেওঁক লগে লগে কৰায়ত্ব কৰাৰ পিছত পৰিৱেশ যথেষ্ট তাৰমানে শান্ত হৈছে। ইয়াতে কোনো ধৰ্ম বা বৰ্ণ মানুহে তাত মানে হুলস্থুল পৰিৱেশ নিবিচাৰে। আমি সকলোৱে মিলামিলিকৈ ইয়াতে আমি হয়তো ব্যৱসায় কৰিব আমি বিচাৰোঁ।
লগে লগে আমাৰ যিটো এইটো উগ্ৰ ব্যৱসায় আছে যি ধৰণৰ নেকি আমাৰ কাষ্টমাৰক বেয়া ব্যৱহাৰ কৰে সেনেকুৱা বেপাৰীবোৰক আমি চিনাক্ত কৰি এই বজাৰৰ পৰা ওলাই দিব লাগিব যাতে এইটো আমি পৌৰসভাৰ লগত আলোচনা কৰি অতি সোনকালে এই ব্যৱস্থা কৰিম গতিকে এতিয়া হয়তো যোৱাকালি পৰিস্থিতি ঘটাৰ পিছত বজাৰখন বন্ধ আছিল কিন্তু আজিৰ পৰা বজাৰখন খুলিছে ইয়াতে কোনো ধৰণৰ প্ৰতিবাদ বা কোনো ধৰণৰ অভিযোগ অহা নাই সেয়েহে আমি এটা আশা কৰিছোঁ যাতে মংগলদৈ চহৰখনত আমি পিছলৈয়ে এটা শান্তিপূৰ্ণভাৱে ইয়াত আমি বসবাস কৰিব পাৰোঁ চদালি নামত পূৰ্বেও থানাত এজাহাৰ দাখিল কৰিছিলে তো জেল হৈছিলে এইটো কথা আপোনালোকে জানে হয়তো ঘৰুৱা কিবা আমাৰ বজাৰৰ ঘটনা নহয় এনেকুৱা ঘৰুৱা কিবা কাজিয়া বা সেনেকুৱা হেৰিত তাৰপৰা হ'ব পাৰে সেইটো মই তাৰ বিষয়ে অৱগত নহয় কিন্তু ল'ৰাজন অলপ খং বেছি সেইটো গম পাওঁ গতিকে আমাৰ এইটো ইয়াতে ক'ব লগা নাই আইনে মেৰ পেকত সোমাইছে আইনে যি ব্যৱস্থা লয় সেইটোৱে আমি মানি ল'ম গতিকে আমাৰ এই বজাৰত আমি কোনো ধৰণৰ হাই কাজিয়া হ'বলৈ নিদিওঁ আৰু আমাৰ যিসকল মাছ ব্যৱসায়ী আছে তেওঁলোকক আমি বাৰম্বাৰ অনুৰোধ কৰিছোঁ যাতে কাষ্টমাৰৰ এই বজাৰখনত বেয়া ব্যৱহাৰ কৰাৰ কাৰণেতো বহুত কাষ্টমাৰে নাহে ভাল ভাল মানুহে বজাৰখনত নাহে গতিকে যাতে ভালকৈ ব্যৱহাৰ কৰে ভালকৈ ব্যৱসায় কৰক এইখিনি আমাৰ ক'ব লগা নিশ্চয়কৈ ক'ব লাগিব যে এই বজাৰখনৰ সেই এতিয়া কিছু পৰিমাণে স্বাভাৱিক হৈ পৰিছে পৰিৱেশ যদিও ইয়াত ব্যৱসায়ীসকলৰ ভিৰ যথেষ্ট কম গ্ৰাহকৰ ভিৰ যথেষ্ট কম কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যিগৰাকী আছাদ আলী সেই আছাদ আলী কিন্তু পূৰ্বেও বিশেষ এটা কেছত তেখেতে জেল হাজতলৈ গৈছিল জেলত তেখেতে আছিল তাৰপিছতো কি কাৰণত পৌৰসভাই তেখেতক ইয়াত বহিবৰ কাৰণে ইয়াত সুবিধা কৰি দিলে সেয়া কিন্তু চিন্তনীয় বিষয় গতিকে এটা কথা ক'ব লাগিব ইতিমধ্যে ব্যৱসায়ীসকলেও কৈছে যে অপৰাধ যি কৰা লোকসকলে যাতে ইয়াত আহিব নোৱাৰে বা ইয়াত পৰিস্থিতি বিষম কৰিব নোৱাৰে সেই ক্ষেত্ৰত তেওঁলোকে নজৰ দিব গতিকে আশা কৰা হৈছে শান্তিপূৰ্ণভাৱে বজাৰখন খোল খাব আৰু মংগললৈ শান্তি ঘূৰি আহিব